ভূটানত কেনেকৈ এন্ট্ৰি কৰে আজি আপোনালোকক কম। ভূটানত যোৱাৰ আগতে ফিল্ডত গৈ পেলাই অলপ ৰানিং কৰি আহো আৰু এই কেইদিন ফিল্ডত ল'ৰাবিলাকে আহাই নাছিলে, আজি বা আহিছিলে নাই তাকে চাই আছো। ফিল্ডত অহাৰ পিছত প্ৰথমতে ৱাৰ্ম আপ খিনি কৰি ললো, তাৰ পিছতে এক্সাৰসাইজ কৰিলো। এক্সাৰসাইজ কমপ্লিট হোৱাৰ পিছত 600 মিটাৰ ৰানিং কমপ্লিট কৰিলো। ৰানিং কৰাৰ পিছত 100 মিটাৰ ৰানিং প্ৰেক্টিচ কৰিলো। এদিনতে সবখিনি প্ৰেক্টিচ কৰা ইম্পসিবল হয়, তথাপিও চেষ্টা কৰি চালো আৰু এতিয়া মাৰলো মই পুলাপ মাৰাৰ পিছত মই লং জাম্প প্ৰেক্টিচ কৰিলো আৰু লং জাম্প আহিছে মোৰ 16 ফুট। আজিৰ প্ৰেক্টিচ এইখিনি আছিলে। বলক এতিয়া ভূটানত যাও। ভূটানত যোৱাৰ আগতে আপোনালোকে প্ৰথমতে বাইক বুলি ইয়াতে থৈ যাব লাগিব। অলপ আগত গৈ যিটো লেফট সাইডত গেট আছে তাত সোমাই এন্ট্ৰি কৰি ল'ব লাগিব। এন্ট্ৰি কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পাছ দিব আৰু এই পাছটো আপোনালোকে নহৰাব, নহলে 500 টকা ফাইন লগাই দিব। আৰু ভূটানৰ যিটো ফুটবল টুৰ্নামেন্ট হৈ আছে ইয়াতে হৈ আছে, আপোনালোকে যদি চাবলৈ আহিব বিচাৰে 7 ডিচেম্বৰত আহিব আৰু 7 ডিচেম্বৰত ফাইনেল ফুটবল মেটচ হ'ব আৰু ইয়াৰ প্ৰাইজ মানিটো হ'ব 5 লাখ টকা। আপোনালোকে আহিব ফাইনেল মেটচ চাবলৈ 7 ডিচেম্বৰত আৰু লোকেশনটো হৈছে ভূটান চামডুক জংখাৰ ফুটবল ষ্টেডিয়াম। সন্ধিয়া 4টা বজাত যদি আহে আপোনালোকে ডান্স বিলাক দেখা পাব আৰু 5 বজাৰ পৰা খেলা আৰম্ভ হয়। আপোনালোকে চাব পাৰিব, নিশ্চয় আহিব। বাই বাই।